নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি এডিআৰই বুলি কোনো কথা নাই গ্ৰেড 3 গ্ৰেড 4 ৰ যিমানখিনি ভাইভা টেষ্ট অসমত আগত আহি আছে আমাৰ কেণ্ডিডেটখিনিয়ে দিব বিচাৰি আছে এডিআৰই গ্ৰেড 3 গ্ৰেড 4 বুলি কোনো ধৰণৰ কথা নাই যিমান গ্ৰেড 3 বা গ্ৰেড 4 ৰ ভাইভা টেষ্ট অনুষ্ঠিত হয় মৌখিক পৰীক্ষা অনুষ্ঠিত হয় সেই পৰীক্ষাখিনিত যদি আপোনালোকৰ কেতিয়াবা সপোন আছে আমি গ্ৰেড 3 বা গ্ৰেড 4 ৰ পৰীক্ষাত কেতিয়াবা হলেও ভাইভা টেষ্টত বহিব পাৰিম বা মৌখিক পৰীক্ষাত বহিব পাৰিম এই ভিডিঅ'টোত যিখিনি টপিক খুদিব পাৰে মৌখিক পৰীক্ষাত ভাইভা টেষ্টত সেই টপিকখিনি আপোনালোকৰ লগত তন্নতন্নকৈ আলোচনা কৰিম যদি আপোনাৰ সপোন আছে এডিআৰইটো আপোনাৰ পৰীক্ষাটো ভাল হোৱাটো লগতে আপুনি ভাইভা টেষ্টত বহিম বুলি ভাবিছে যদি আপুনি সপোন দেখিছে তেতিয়া হলে আমাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাব মই আপোনালোকক গ্যাৰান্টি দি কৈছো যদি এইখিনি টপিক আপোনালোকে যদি কমপ্লিট কৰে বা মই যেনেদৰে কৈছো ঠিক তেনেদৰে যদি আপুনি কৰে হয়তো আপোনালোকৰ যেটো ভাইভা টেষ্ট সেই ভাইভা টেষ্টটো ভাল হ'ব আপুনি এটলিষ্ট এটা মাৰ্ক পাব কিয়নো আজি বৰ্তমান চলি আছে ৰিক্ৰুটমেন্ট বিটিআৰ জি 4th গ্ৰেড ৰিক্ৰুটমেন্ট চলি আছে সেই ৰিক্ৰুটমেন্টত 4th গ্ৰেডৰে বৰ্তমান ভাইভা টেষ্ট চলি আছে তাত বহুতো ক্যান্ডিডেটে ভাইভা টেষ্ট দিছে আৰু মোৰ বিটিআৰত বহুত ফ্ৰেন্ড আছে তেনেকুৱা মোৰ ভিউৱাৰ্সও আছে তেওঁলোকেও মোক কমেন্ট কৰিছে নেক্সট মোৰ একদম বেষ্ট ফ্ৰেন্ডও আছে মোৰ বিটিআৰত তেওঁলোকেও মোক কৈ আছে এনেকুৱা তেনেকুৱা আমাক প্ৰশ্ন সুধিছে বা এনেকুৱা সিস্টেমৰ প্ৰশ্নবিলাক সদায় আহি আছে বুলি তো সেই প্ৰশ্নখিনি চাই বা আমাৰ এডিআৰই পৰীক্ষাত বা গ্ৰেড 3 গ্ৰেড 4 যিকোনো পৰীক্ষাতে কেনেকুৱা ধৰণৰ ভাইভা টেষ্টত প্ৰশ্ন সুধিব পাৰে সেই বস্তুখিনি আপোনালোকৰ লগত শেয়াৰ কৰিম ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাই থাকিব লগতে ফেসবুক পেজত যদি আমাৰ ভিডিঅ'টো চাই আছে তেনেহলে পেজটো ফলো কৰিবলৈ একেবাৰে নাপাহৰিব লগতে যদি চেনেলত প্ৰথমবাৰ আহিছে আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম কথা আপোনালোকক এটা ইন্টাৰভিউত খুমাবলৈ হলে ইন্ট্ৰোডাকশন লৈ আপুনি ইন্টাৰভিউত খুমাব লাগিব পাৰমিশন লৈ কিনে খুমাব লাগিব ইন্ট্ৰোডাকশনটো কেনেকৈ আপোনালোকে দিব লাগে সেয়া হয়তো মই আপোনালোকক ক'ব নালাগে বিশেষকৈ থাৰ্ড গ্ৰেডৰ যিখিনি ক্যান্ডিডেট আছে তেওঁলোক মোতকৈ হয়তো বেছিকৈ শিক্ষিত কাৰণ থাৰ্ড গ্ৰেডত কোনোবা পিএইচডি কৰা ক্যান্ডিডেটেও থাৰ্ড গ্ৰেড এক্সাম দিছে কোনোবা ডক্টৰেট কৰি থকাই কোনোবা বিএসসি এমএ এমএসসি বিএ বিকম কমপ্লিট কৰা ক্যান্ডিডেটেও পৰীক্ষা দিছে থাৰ্ড গ্ৰেডৰ পৰীক্ষা তেওঁলোকক হয়তো মই ক'ব নালাগে কেনেকৈ ইন্ট্ৰোডাকশন দিব লাগে আৰু বদ্ধ মানুহৰ কোঠালি এটাত খুমালে দুজন অফিচাৰ বহি থকা কোঠালি এটাত যদি আপুনি প্ৰৱেশ কৰে সেই প্ৰৱেশ কৰা কোঠাটোত আপুনি কেনেদৰে পাৰমিশন লৈ খুমাব লাগিব সেইখিনি কথা মই ভাবো আপোনালোকক আৰু থাৰ্ড গ্ৰেডৰ ক্যান্ডিডেটখিনি বিশেষকৈ ক'ব নালাগে কিন্তু ফ'ৰ্থ গ্ৰেডৰ ক্যান্ডিডেটখিনি কৈছো আপোনালোকে পাৰমিশন লৈ কিনে খুমাব গুড মৰ্নিং গুড আফটাৰনুন যি আপোনালোকে ব্যৱহাৰ কৰে যদি মৰ্নিং শিফটত আপোনালোকৰ ইন্টাৰভিউ তেনেহলে গুড মৰ্নিং যদি ইভিনিং শিফটত গুড ইভিনিং গুড আফটাৰনুন তেনেকুৱাকৈ আপোনালোকে সম্বোধন কৰিব লগতে সকলো বস্তু তেওঁলোকে পাৰমিশন নিদিয়াকে আপোনালোকে কেতিয়াও নকৰিব চকিত যেতিয়া আপোনাক বহিবই কয় তেতিয়াহে আপোনালোকে বহিব এই আছিল ইন্ট্ৰোডাকশন যদি পোনপ্ৰথমতে আপোনালোক কৈ দিয়ে টেল মি ইয়োৰ সেলফ যদি তোমাৰ নিজৰ বিষয়ে ক'ব দিয়ে যদি তোমাৰ বায়োডাটাখনৰ বিষয়ে ক'ব দিয়ে আপুনি কি ক'ব সেইবিলাক বস্তু অকনমান চাই চিতি আপোনালোকে ভালদৰে যাব নিজৰ বিষয়ে লগতে যেটো বিটিআৰত যেটো ভাইভা টেষ্ট অনুষ্ঠিত হৈ আছে সেই ভাইভা টেষ্টত এটা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন বুলিয়ে ক'ব লাগিব গুৰুত্বপূৰ্ণ আলোচনা কৰিব লগা বিষয় বুলি ক'ব লাগিব এই বিষয়টো হৈছে আপোনাৰ যেটো নিজৰ নাম কিছুমানৰ নাম এটা বস্তু ক্ষমা কৰিব সৰি মোৰ নাম ৰিংকু আপোনালোকে হয়তো গমেই পায় মোৰ যিখিনি ৰেগুলাৰ ভিউৱাৰ্ছ আছে তেওঁলোকে গমেই পায় মই মোৰ নামটোৰে অৰ্থ হয়তো ক'ব নোৱাৰিম ইয়া মা দেউতাই ৰাখিছিল কিন্তু মই এতিয়ালৈকে খুদাও হোৱা নাই মই মোৰ নিজৰ নামটোৰে অৰ্থ এতিয়ালৈকে আৰু আছে যি প্ৰতিটো শব্দৰে প্ৰায় অৰ্থ থাকে কিন্তু মোৰ নামটোৰ অৰ্থ কি মই সেয়া এতিয়ালৈকে গম নাপাওঁ কিন্তু কিছুমান ক্যান্ডিডেটৰ সকলো ক্যান্ডিডেটৰে নামৰ তেনেকুৱা অৰ্থ বিচাৰি নোপোৱা নাম নাথাকে কাৰোবাৰ নাম অংকুৰ থাকে অংকুৰৰ শব্দৰ অৰ্থ হয়তো আপোনালোকে জানে 20 গজালি তেনেকুৱা কিবা অৰ্থ নেকি অংকুৰৰ কাৰোবাৰ নাম দিগন্ত থাকে তেওঁলোকৰ পৃথিৱী তেনেকুৱা মানে আপোনালোকৰ যেটো নিজৰ নাম সেই নামটোৰ তেওঁলোকে মিনিংটো বিচাৰে তেওঁলোকে অৰ্থটো ক'ব দিয়ে যদি আপোনাৰ নামৰ যদি আপুনি জানে আপোনাৰ মিনিংটো তেতিয়া হলে তেওঁলোকক স্পষ্টকৈ ক'ব ঠিক আছে এটো আছিল প্ৰথম কোৱেশ্চন মানে সোধে আৰু তোমাৰ নামটোৰ মিনিংটো কি তোমাৰ নামটো যে সেইটো ৰাখিছে তাৰ অৰ্থটো কি তেনেকুৱা ধৰণে প্ৰশ্ন সুধি দিয়ে এটো আছিল প্ৰথম কথা এইখিনি আপোনালোকে একদম ক্লিয়াৰ কৰিবই নেক্সট সোধে আপোনালোকৰ এইচএসএলসি যেহেতু এইচএস পাস কৰা ক্যান্ডিডেটেও কিছুমানে দিছে 4th গ্ৰেড এক্সাম তেওঁলোকক সোধে তোমালোকৰ উচ্চতৰ মাধ্যমিকত কিমানখিনি সাবজেক্ট আছিল বা কোনটো সাবজেক্টত তোমালোকৰ হাইয়েষ্ট মাৰ্ক আছিল বা পাৰ্সেন্টেজ কিমান আছিল বা মেট্ৰিকত তোমাৰ পাৰ্সেন্টেজ কিমান মেট্ৰিকত তুমি মেথছত কিমান পাইছিলা ইংলিছত কিমান পাইছিলা নেক্সট এছামিজ সোশ্যাল ষ্টাডিজত তুমি কিমান পাইছিলা সেই প্ৰশ্নখিনি তেওঁলোকে সোধে কাৰণ আপোনাক জুখি চাই আমাৰ তোমাৰ
আগতে হৈ যোৱা পৰীক্ষাৰ মাৰ্কবিলাক পাৰ্চেণ্টেজখিনি আপোনাৰ মনত আছেনে নাই বা তোমাৰ মনত আছেনে নাই সেই বস্তুখিনি তেওঁলোকে জুখিছে গতিকে HSLCৰ পাৰ্চেণ্টেজ মাৰ্ক লগতে হায়াৰ ছেকেণ্ডাৰী পাৰ্চেণ্টেজ মাৰ্ক কোনটো ছাবজেক্টত কিমান মাৰ্ক পাইছিল সেই বস্তুখিনি আপোনালোকে ক্লিয়াৰ হৈ যাব দুটা কথা কৈ দিলোঁ মই প্ৰথম আছিল আপোনালোকৰ নেমটো দ্বিতীয় নেমৰ অৰ্থটো দ্বিতীয় কথা ক'ত কিমান আপুনি পাৰ্চেণ্টেজ পাইছে নেক্সট সুধিব পাৰে আপোনালোকক কোনটো চাকৰিৰ বাবে আপুনি সাক্ষাৎকাৰ দিব আহিছে বৰ্তমান যে তুমি যে ভাইভা টেষ্টত বহি আছা এই ভাইভা টেষ্টত যদি তুমি কোৱালিফাইড হোৱা তুমি কোনটো চাকৰি পাবা বা কোনটো চাকৰিৰ বাবে তুমি এপ্লাই কৰি তুমি ইয়াত ভাইভা টেষ্ট দি আছা সেই প্ৰশ্নটো আপোনালোকে সুধিব পাৰে নিশ্চিতভাৱে সেইটো আপোনালোকে জানেই কিন্তু বস্তুখিনি মই ক্লিয়াৰ কৰি দিছোঁ আপুনি 4th গ্ৰেড টেষ্টত 4th গ্ৰেডৰ ভাইভা টেষ্টত বহি আছে নে 3rd গ্ৰেডত ভাইভা টেষ্টত বহি আছে আৰু কি পোষ্টৰ বাবে আপুনি সেই ভাইভা টেষ্টটো দি আছে যদি নিশ্চিতভাৱে আপুনি 3rd গ্ৰেডৰ পোষ্ট 3rd গ্ৰেডত কি হত আপুনি এপ্লাই কৰিছিল সেইটো আপুনি জানিব লাগিব কি পোষ্টৰ আৰু 4th গ্ৰেডত অবিয়াছলি গমেই পায় পিয়ন চকীদাৰ সাফাই কৰ্মী তেনেকুৱা কিবা 4th গ্ৰেড পোষ্ট হয় আৰু সেইখিনি আপোনালোকে কি পোষ্টত এপ্লাই কৰিছিল সেইটো ধুনীয়াকৈ তন্নতন্নকৈ আপোনালোকে চাই যাব ঠিক আছে নেক্সট সুধিব পাৰে চাকৰিটো কিয় কৰিব বিচাৰে বা আপোনাৰ এই চাকৰিটো কিয় প্ৰিয় এই কথাটো সুধিব পাৰে কিয় প্ৰিয় বুলি কৈছে আপোনালোকে বুজি পাইছে এটা কথাটো তাৰমানে চাকৰিটো যে কৰিব খুজিছে আপোনাৰ কাৰণটো কি বা কিয় লাগে আপোনাক চাকৰিটো আৰু এই চাকৰিটো আপোনাৰ কিয় বাছি লৈছে বেলেগ চাকৰি যে আপুনি নগ'ল বা ডিফেন্সত আপুনি নগ'ল তেনেকুৱা প্ৰশ্ন আপোনালোকক সুধিব পাৰে অকাই বকাই কিনে তো আপোনালোকে ভালদৰে ক'ব কিয় চাকৰিটো লাগে আৰু অবিয়াছলি যোনে কষ্ট কৰি প্ৰিপেৰেশ্যন কৰি আছে তেওঁ সফল যিহেতু হ'ব পৰীক্ষাটো পাছ কৰিব তেওঁ অবিয়াছলি গমেই পায় কিহৰ বাবে তেওঁ চাকৰিটো বিচাৰিছে ঠিক আছে এইটো ধুনীয়াকৈ আপোনালোকে কথাখিনি স্পষ্টভাৱে ক'ব যিখিনি প্ৰশ্ন উত্তৰ আপুনি জানে সেইখিনি ক্লিয়াৰলি কৈ দিব যিখিনি নাজানে সেইখিনি নাজানো বুলি ক'ব ঠিক আছে নেক্সট আৰু এটা কথা সুধিব পাৰে আপুনি চাকৰিৰ কথা নাভাবি কিনে আপুনি বিজনেছৰ কথা কিয় নাভাবিলে বা ব্যৱসায়ৰ লগত কিয় জড়িত নহ'ল যে ডাইৰেক্ট চাকৰিৰ কাৰণে আহিলে বা চাকৰিৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে আজি 4-5 বছৰৰ পৰা বা তেনেকুৱাকৈ সুধিব পাৰে কিয় ব্যৱসায়ৰ লগত জড়িত নহ'ল সেইখিনি কথা ধুনীয়াকৈ এইবিলাক কিন্তু এনচাৰ দিওঁতে অকণমান সাৱধান আপুনি ব্যৱসায়ত কৰ যে চাকৰিত যদিও প্ৰফিট হয় নহয় এইটো পিছৰ কথা চাকৰিত হয়তো অকণমান প্ৰফিট বুলি মানুহবিলাকে ভাবিব পাৰে কিন্তু ব্যৱসায় চাকৰি প্ৰায় সমানেই কিন্তু আপোনালোকে কথাখিনি কওঁতে চাকৰিত যে বেছি প্ৰফিট হয় চাকৰিত যে বেছি লাভ আছে সেই বস্তুটো কিন্তু স্পষ্টভাৱে আপোনালোকৰ ফুটি উঠিব লাগিব আপোনালোকৰ মুখত ঠিক আছে তো কিছুমান মিছা কথাও আপুনি সঁচা বনাই কিনে ক'ব পাৰিব লাগিব সেয়াই হৈছে ভাইভা টেষ্ট যদি আপুনি যিকোনো চিটুৱেশ্যন এটা কেনেকৈ হেণ্ডল কৰিব পাৰিছে সেইটোহে তেওঁলোকে বিচাৰে ঠিক আছে সঁচা মিছা কিমান দূৰ সেয়া নিবিচাৰে কেনেকৈ আপুনি কথা কৈছে কেনেকৈ তেওঁলোকক একচেপ্ট কৰিছে কেনেকৈ তেওঁলোকৰ কুৱেশ্যন আনচাৰ দিবলৈ আপুনি ইচ্ছুক হৈ আছে সেই বস্তুখিনি ভাইভা টেষ্ট লোৱা ব্যক্তিখিনিয়ে বিচাৰে ঠিক আছে নেক্সট দিব পাৰে ইয়াৰ আগতে কি কৰি আছিলা আপুনি ধৰক কিছুমানে পঢ়ি আছে বৰ্তমানো তেওঁলোকে আমিও পঢ়ি আছোঁ ঠিক তেনেকুৱাই সুধিব পাৰে ইয়াৰ আগতে কি কৰি আছিলা পঢ়ি আছিলে নেকি বা কিবা জব কৰি আছিলা নেকি সেইবিলাক বস্তু সুধিব পাৰে বা চাকৰি বা ব্যৱসায়ৰ ভিতৰত কিয় তুমি চাকৰিটো বাছিলা ব্যৱসায়টো কিয় বেয়া বুলি ভাবিলা সেই বস্তুখিনি আপোনালোকে একদম ক্লিয়াৰলি ধুনীয়াকৈ স্পষ্টভাৱে কৈ দিব তাত নেক্সট সুধিব পাৰে আপোনাৰ হবি কি এইটো বস্তু কিন্তু খুব সাৱধান মই আগতে কিছুমান ভিডিঅ' চাইছিলোঁ APSCৰো ভিডিঅ'ত সোধে আপোনাৰ হবি কি বুলি সোধে বা তোমাৰ হবি কি বুলি সোধে তেওঁলোকে এনেই কিবা এটা কৈ দিয়ে আৰু বাকী আগৰ কেণ্ডিডেটখিনিয়ে কোৱা শুনে বা ঘৰত এইটো ভাবি যায় তেওঁলোকে দেখ মোৰ হবি যদি সোধে মই গান গোৱা বা ডান্স কৰা তেনেকুৱা কিবা এটা খাদ্য খোৱা তেনেকুৱা কিবা এটা কৈ দিম বুলি ভাবে কিন্তু তেওঁলোকক যেতিয়া গীত গোৱা বুলিয়ে ক'লে হবিটো ছিংগিং বুলি ক'লে তেতিয়া কিন্তু তেওঁলোকক কিবা এটা কোনোবা এজন নিৰ্দিষ্ট গায়কৰ ধৰা ভূপেন হাজৰিকাৰে হওক বা যাৰে নহওক জুবিন গাৰ্গৰে হওক যাৰে নহওক এটা গীত গাবলৈ দিয়ে কিন্তু সেই গীতটো তেওঁলোকে ভুল কৰি গাই দিয়ে আৰু ভুল কৰি গাই দিয়াৰ ফলত তেওঁলোকৰ মাৰ্কটো মাইনাছ হয় তো তেনেকুৱা কথা যিটো আপোনাৰ হবি যিটো বস্তু আপুনি প্ৰপাৰলি জানে একচুৱেলি আপুনি হবি বুলি ভাবে তোমাৰ সেই বস্তুটো তাতে তোমালোকে কৈ দিবা ঠিক আছে তো বেলেগে কৈছে মোৰ হবি গীত গোৱা ময়ো যে ক'ব লাগিব গীত গোৱাই তেনেকুৱা নহয় আপুনি যিটো প্ৰপাৰলি পাৰে তাত যদি আপুনি যদি ডেন্স কৰা বুলি কয় মোৰ হবি মই ডেন্স কৰি ভাল পাওঁ তেনেকুৱা যদি আপুনি কৈ দিয়ে তাত কিবা কাৰণত আপোনাক কিবা এটা যদি ডান্স কৰিব দিয়ে কি ঠিক দিব পাৰে কিছুমান এনেকুৱা মানে ভাইভা লোৱা ব্যক্তি আছে তেওঁলোকে আপোনাক জুখিয়ে থাকিব ঠিক আছে তো কৈ দিব পাৰে পিছে তুমি অকণমান আমাক ডান্স কৰি দেখুওৱা বুলি এনেকুৱাকৈ কৈ দিব পাৰে কিন্তু আগৰ ভিডিঅ'ত মই দেখিছোঁ APSCৰ দেখিছোঁ নেকি APSCতে মই নিজে দেখিছোঁ ডান্স কৰিব দিয়া বিহু ডান্স কৰিব দিয়া দেখিছোঁ ঠিক আছে তো বহুত ডাঙৰ ইণ্টাৰভিউতে ডান্স কৰিব দিয়ে যদি হবি বুলি কৈ দিয়া বহুত ডাঙৰ ইণ্টাৰভিউতে গীত গাব দি আছে ঠিক আছে যদি মানে কি কোৱা সেইটো ভাবি পিনে ক'বা যাতে সেই চিটুৱেশ্যনটোত আপুনি সেই বস্তুটো কৰি দেখুৱাব পাৰে তেনেকুৱা এটা বস্তু আপোনালোকে হবি বুলি ক'ব ঠিক আছে আৰু আপোনালোকৰ যদি নিৰ্দিষ্ট কিবা হবি আছে সেইটো বেলেগেই কথা যিটো বস্তু আপুনি পাৰে সেইটোৱে আপুনি হবি বুলি ক'ব ঠিক আছে হবিটো কওঁতে কিন্তু অকণমান সাৱধান থাকিব লাগিব নেক্সট আপোনাক প্ৰশ্ন সুধিব পাৰে অসমৰ ইতিহাসৰ ওপৰত কাৰণ BTRত যিটো হৈ আছে ৰিক্ৰুইটমেণ্ট 4th গ্ৰেডত তাৰ ভাইভা টেষ্টত কিন্তু
BTRৰ যিমানখিনি ঐতিহাসিক স্থান আছে বা ইতিহাসৰ লগত জড়িত ব্যক্তি আছে তেওঁলোকৰ প্ৰশ্ন আপোনালোকক সুধি আছে গতিকে অসমৰ ইতিহাসৰ ওপৰত গুৰুত্ব দিব ঠিক আছে লগতে নিজৰ ঠাইখনৰ বিষয়ে মই দৰং জিলাত মই আগতেও সদায় কৈ আছো মই দৰং জিলাৰ পৰা বিলং কৰোঁ তো আমাৰ দৰং জিলাত পাথৰিঘাট আছে সেইটো সকলোৱে জানে তাৰ নেক্সট আৰু কিবা কিবি আছে বাৰু অকনমান সৰু সুৰা হয়তো কিছুমান মই নেজানিবও পাৰো ঠিক আছে তেনেকুৱা বিখ্যাত বস্তু আছে পাথৰিঘাট তেনেকুৱা আপোনালোকৰ ডিস্ট্ৰিক্টত বা আপোনাৰ অঞ্চলত কোনোবা বিখ্যাত ব্যক্তি আছে নেকি কিবা বিখ্যাত আপোনালোকৰ ঠাই আছে নেকি সেই বস্তুখিনি ধুনীয়াকৈ কমপ্লিট কৰি যাব ঠিক আছে মই যিখিনি আপোনালোকৰ টপিক কৈছো সেই বস্তুখিনি আপুনি ক্লিয়াৰ কৰি যাব পৰীক্ষাৰ ভাইবা টেষ্টৰ পিছত আপুনি এবাৰ হলেও মোলে মনত পেলাব লাগিব ঠিক আছে নেক্সট আপোনাক প্ৰশ্ন সুধিব পাৰে চাকৰিৰ পোষ্টিংৰ কথা আপোনাক সুধিব পাৰে কোড পোষ্টিং হোৱাটো বিচাৰে তেতিয়া কিন্তু খুব সাৱধান দেই এইবিলাক প্ৰশ্নৰ উত্তৰ দিওঁতে খুব সাৱধান নেক্সট আপোনাক সুধিব পাৰে যদি আপোনাৰ জবটো দূৰত হয় আপুনি কি বিচাৰিব নেকি হেৰি হোৱাটো মানে ট্ৰান্সফাৰ লৈ কিনে আপুনি নিজৰ ডিস্ট্ৰিক্টত অহাটো বিচাৰিব নেকি তেনেকুৱা ধৰণৰ প্ৰশ্নখিনি আপোনালোকক সুধিব পাৰে তো তেতিয়া কিন্তু আপুনি না ক'ব মই কেতিয়াও ট্ৰান্সফাৰটো হয়তো নিবিচাৰিমেই কাৰণ আমি চৰকাৰৰ তলত কাম কৰিব লাগিব গতিকে চৰকাৰে আমাক য'ত সংস্থাপন দিয়ে আমি ততেই থাকিব লাগিব বা চাকৰিটো সুধিব পাৰেতো আপুনি দূৰত হোৱাটো বিচাৰে নে ওচৰত হোৱাটো আপোনাৰ চাকৰিটো ওচৰত হোৱাটো বিচাৰে নে দূৰত হোৱাটো বিচাৰে তো আপোনালোকে ক'লেই হ'ল আমি চৰকাৰৰ যিহেতু তলত আমি গভৰ্ণমেণ্টৰ তলত গতিকে আমাক চৰকাৰে য'ত সংস্থাপন দিয়ে য'ত কৰ্মক্ষেত্ৰ আমাক বাছি দিয়ে আমি ততেই সিলেকশ্যন হ'ম বা ততেই আমি কাম কৰিম আৰু বহুত সোনকালে আমি ট্ৰান্সফাৰৰ কথা নাভাবো কাৰণ ট্ৰান্সফাৰৰ কথা ভাবিম কিবা ভাবিম বা আমি আঁতৰত চাকৰি হ'লে আমি নকৰিবও পাৰোঁ এনেকুৱা যদি কিবা আপোনালোকে ভাৱধাৰা তেওঁলোকৰ মনত সোমাই দিয়ে আপোনাক ৰিজেক্ট কৰি দিব পাৰে ঠিক আছে তো তেওঁলোকে গম পাবা তেওঁলোকে ভদ্ৰভাৱে নম্ৰভাৱে ধুনীয়াকৈ কথাখিনি কৈ দিব পাৰিবা যদি মোৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ আপোনালোকে চাই থাকে ঠিক আছে নেক্সট দিব পাৰে সাত ভনীৰ নাম আমাৰ নৰ্থ ইষ্টৰ যিকেইখন ষ্টেট আছে অসম অৰুণাচল ছিকিম কিবা এনেকুৱাকৈ যে আছে সেই আটাইখিনি বস্তু আপোনালোকে চাব হা নৰ্থ ইষ্টৰ ওপৰত প্ৰশ্ন সুধিবই পাৰে সেইটো অকণমান যিটো BTRৰ ইণ্টাৰভিউ চলি আছে তাতো কিন্তু নৰ্থ ইষ্টৰ ওপৰত প্ৰশ্ন সুধি আছে নেক্সট আপোনালোকক এটা পাজল লগা প্ৰশ্ন সুধিব পালে কেৱল দৰমহাৰ বাবে আপুনি চাকৰিটো কৰি আছে নেকি বা কৰিব বিচাৰে নেকি বুলি সুধিব পাৰে তেতিয়াও কিন্তু এনসাৰটো দিওঁতে খুব সাৱধান কেৱল দৰমহাৰ বাবে আপুনি কাম চাকৰি কৰা নাই বুলি ক'ব আপুনি আপোনাৰ নিজৰ দেশখনৰ বা ৰাজ্যখনৰ নিজৰ ডিস্ট্ৰিক্টখনৰ জিলাখনৰ ভালৰ বাবে কাম কৰিম তেনেকুৱাকেও কিবা অকণমান আপুনি বনাই কিনে ধুনীয়াকৈ ক'ব এইখিনি বস্তু যাতে আপুনি প্ৰিপেৰেশ্যন কৰি যাব মই জাষ্ট আৰ্হিটোহে দিছোঁ ইমানখিনি টপিক আপোনালোকে চাই গ'লেই হ'ল নেক্সট একদম শেষত সুধিব পাৰে শেষত মানে পোনপ্ৰথমতে আপুনি যেতিয়া ইন্ট্ৰডাকশ্যনটো দিব তেতিয়া যদি আপুনি পৰিয়ালৰ কথা কৈ দিয়ে বা মোৰ ঘৰত ক্ষমা কৰিব মোৰ ঘৰত এইখিনি পৰিয়াল আছিল বা ইমানখিনি পৰিয়াল আছে বুলি কৈ দিয়ে লাষ্টৰ পিনে আপোনাক ঘৰৰ পৰিয়ালৰ কথা হয়তো নুসুধিব পাৰে কিন্তু যেতিয়া আপুনি প্ৰথমতে যেতিয়া পৰিচয় দিব তেতিয়া আপুনি ঘৰৰ পৰিয়ালৰ কথা নকয় যিহেতু বিশেষকৈ কেণ্ডিডেটখিনিয়ে কিন্তু কিছুমান কেণ্ডিডেটে কয় নোকোৱা নহয় কিন্তু প্ৰায় 90% কেণ্ডিডেটে ঘৰৰ পৰিয়ালৰ কথা নকয় যদি আপুনি ইন্ট্ৰডাকশ্যনটোত ঘৰৰ পৰিয়ালৰ কথা নকয় তেতিয়াহ'লে শেষত আপোনাক সুধিব পাৰে আপোনাৰ ঘৰত পৰিয়াল কেইজন বা আপোনাৰ ঘৰৰ পৰিয়ালে আৰু কিবা কাম কৰে নে নকৰে তেনেকুৱা কিবা প্ৰশ্ন সুধিব পাৰে তো তেতিয়াহ'লে আপুনি একদম সঁচা কথা কৈ দিব আৰু দেউতাই কি কৰে দেউতাৰ পেচা কি তেনেকুৱাকৈ সুধিব পাৰে আপোনাৰ ঘৰত যদি চাকৰিয়ালো আছে কিবা কাৰণত যদি আপুনি আমাৰ ঘৰত 2-3টা চাকৰিয়াল আছে বুলি কৈ অকণমান প্ৰব্লেম হ'ব পাৰে তো সেইটো কি কৈ ক'ব আৰু সঁচা কথাটোৱে ক'ব মই ভাবোঁ সঁচা কথাটোৱে আপোনালোকে ক'ব তো এইখিনি টপিক প্ৰায় 10-11টামান টপিক মই যিখিনি কথা ক'লোঁ সেই বস্তুখিনি আপোনালোকে A to Z ক্লিয়াৰ কৰি যাব ভাইবা টেষ্ট আপোনালোকৰ নিশ্চিতভাৱে ভালেই হ'ব সেয়া মোৰ গেৰেণ্টি তো ইয়াৰ ওপৰত যদি কিবা কমেণ্ট কৰিব লগা আছে ভিডিঅ'টোৰ তলত মোৰ তাত কমেণ্ট কৰিব BTRত যিটো 4th গ্ৰেডৰ ইণ্টাৰভিউ চলি আছে সেই ইণ্টাৰভিউটোৰ ওপৰত যিমানখিনি প্ৰশ্ন উত্তৰ চলি আছে তাৰ আধাৰতে এইখিনি টপিক মই আপোনালোকলৈ আনিছোঁ ইমানখিনি আপোনালোকে ধুনীয়াকৈ চাব আৰু এই ভিডিঅ'টো যে এতিয়াই আপোনালোকে চালে কিন্তু ভাইবাটো এতিয়া নহয় ফেব্ৰুৱাৰীত ৰিজাল্ট দিবহে এডিআৰই গ্ৰেড 3 গ্ৰেড 4ৰ তো পিছে মাৰ্চ মানতহে ভাইবা হ'ব গতিকে এই ভিডিঅ'টো যাতে আপোনালোকে নেক্সট টাইম চাব পাৰে তাৰ ব্যৱস্থাটো আপোনালোকে কৰি ৰাখিব বা টপিকখিনি আপোনালোকে লিখি ৰাখিব ঠিক আছে মই এইটো কোৱা নাই মোৰ ভিডিঅ'টো ডাউনলোড কৰি থওক মোৰ ভিডিঅ'টো সদায় আপোনালোকে দিনত এবাৰকৈ চাই থাকক বুলি তেনেকুৱাকৈ আপোনালোকক এডভাইচটো দিয়া নাই যাতে এই টপিকখিনি আপোনালোকৰ মনত ৰয় তাৰেহে আপোনালোকক ব্যৱস্থাটো কৰিব দিছোঁ তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল চাই যদি ভাল লাগিছে নিশ্চিতভাৱে এটা লাইক কৰিব আকৌ কৈছোঁ চেনেলত যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আগলৈ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ লগতে ফেচবুক পেজত যদি আমাৰ ভিডিঅ'টো চাই আছে পেজটো ফ'ল' কৰিবলৈ একদম নাপাহৰিব ধন্যবাদ জয় অসম